মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ ইংৰাজী ক্লাছত লৈ আহিছোঁ এটা নতুন লেছন, দ্য লিটল অৰফেন। কিতাপ উলিয়াই ল'বা। তোমালোকে কিতাপখনত এটা সৰু ল'ৰাৰ ছবি দেখিছা। এই ল'ৰাটো হ'ল অৰফেন। অৰফেন হ'ল যি ল'ৰা ছোৱালীৰ মাক দেউতাক নাথাকে তেওঁলোকক অৰফেন বুলি কোৱা হয় ইংৰাজীত। ৰাছিয়ান গল্পকাৰ দস্তভস্কিয়ে লিখা এই কাহিনীটোৰ যোগেদি সেই সময়ত এটি সৰু ল'ৰা ঠাণ্ডাত মাকৰ অসুখ, সি কেনেদৰে সংগ্ৰাম কৰিবলগীয়া হৈছিল আৰু অৱশেষত তাৰ কি হ'লগৈ সেই গোটেই কাহিনীটো ইয়াত লিপিবদ্ধ কৰা আছে। আমি পঢ়ি যাম, চাই যাবা। দ্য লিটল অৰফেন। There are many poor children in India. Have you come across a small poor boy or girl in your locality? Do you feel anything towards them? ভাৰতবৰ্ষত বহুতো দুখীয়া ল'ৰা ছোৱালী আছে। তুমি তোমাৰ স্থানীয় অঞ্চলত এনেকুৱা দুখীয়া ল'ৰা বা ছোৱালীৰ ওচৰলৈ কেতিয়াবা আহিছানে? তেওঁলোকৰ প্ৰতি তোমাৰ অনুভৱ কেনে? সেইটো হ'ল তোমালোকক প্ৰথমতে সুধিছে। তাৰপিছত আমি লিখকজনৰ বিষয়ে পাম। Fyodor Mikhailovich Dostoevsky was one of Russia's greatest novelists. He was born in Moscow in 1821. For several years, he was a student in a military school. Dostoevsky suffered from recurring attacks of epilepsy. He became a writer of short stories and novels. He wrote about guilt and despair and other deep human feelings. Crime and Punishment 1866 and A Brother Karamazov 1880 are two of his great novels. He edited a magazine with his brother. At the age of 28, Dostoevsky was condemned to death for belonging to a revolutionary group. Fortunately, he was restored. Instead of this, he was sent to a brutal Siberian prison camp for 4 years. The tragic events of his life influenced his writing. Dostoevsky was often in debt. He achieved fame only in his later years of life. He died in 1881. Here is a story by Dostoevsky about a poor little orphan. ফিডৰ মিখাইলোভিক দস্তভস্কি আছিল ৰাছিয়াৰ এজন মহান ঔপন্যাসিক। তেওঁ 1821 খ্ৰীষ্টাব্দত মস্কোত জন্মগ্ৰহণ কৰিছিল। তেওঁ কেইবাবছৰো মিলিটাৰী স্কুলত অধ্যয়ন কৰিছিল। দস্তভস্কিয়ে মৃগী ৰোগত আক্ৰান্ত হৈছিল। মৃগী ৰোগ মানে মূৰ্ছা যোৱা ৰোগ, ক'ব নোৱাৰা হৈ পৰি যোৱা, সেই ৰোগটোক এপিলেপচি বুলি কোৱা হয়। তেওঁ সেইটো ৰোগত ভুগিছিল। তেওঁ শ্বৰ্ট ষ্টৰী লিখিছিল, চুটি গল্প আৰু নভেল মানে উপন্যাস লিখিছিল। তেওঁ লিখিছিল দোষী আৰু অপৰাধীৰ ওপৰত লিখিছিল আৰু অন্যান্য মানৱীয় অনুভূতি, হিউমেন ফিলিংছৰ ওপৰতো তেওঁ গ্ৰন্থ লিখিছিল। ক্ৰাইম এণ্ড পানিছমেণ্ট লিখিছিল 1866 চনত। দ্য ব্ৰাদাৰ কাৰামাজভ লিখিছিল 1880 আৰু এই দুখন তেওঁৰ মহান উপন্যাস আছিল। তেওঁ এখন মেগাজিন এডিট কৰিছিল, আলোচনী তেওঁ সংস্কৰণ কৰিছিল ককায়েকৰ লগত। 28 বছৰ বয়সত তেওঁৰ মৃত্যুৰ সৈতে যুঁজিবলগীয়া হৈছিল এটা আন্দোলনকাৰী দলৰ ওচৰত। তেওঁ মৃত্যুৰ মুখামুখি হ'বলগীয়া হৈছিল। সৌভাগ্যক্ৰমে তেওঁ ৰক্ষা পৰিছিল, ৰেষ্ট'ৰ্ড। আৰু ইয়াৰ উপৰিও তেওঁ কি হৈছিল, তেওঁক এটা চাইবাৰিয়ান প্ৰিজন কেম্পলৈ তেওঁক পঠিওৱা হৈছিল 4 বছৰৰ কাৰণে। তাত বন্দিত্বৰ জীৱন যাপন কৰিবলগীয়া হৈছিল চাইবেৰিয়া নামৰ ঠাইত। আৰু তাত বৰ দুখ লগা তেওঁৰ কিছুমান ঘটনা ঘটিছিল যিবিলাকে তেওঁৰ লিখনিত প্ৰভাৱ পেলাইছিল। দস্তভস্কি তেওঁৰ মৃত্যুৰ পিছতহে তেওঁৰ বেছি জনাজাত হৈছিল। তেওঁ 1881 চনত মৃত্যুবৰণ কৰিছিল। ইয়াত এটা কাহিনী দিছে এটা সৰু অৰফেন ল'ৰাৰ বিষয়ে। এতিয়া আমি কাহিনীটো পঢ়িম, চাই যাবা। A 6 years old boy was walking along the road.
এটা 6 বছৰীয়া ল'ৰা ৰাস্তাইদি অকলে অকলে খোজকাঢ়ি গৈ আছিল। ইট ৱাজ বিটাৰলি কোল্ড। সেইদিনা বৰ বেছি ঠাণ্ডা। বিটাৰলি মানে তিতা, বৰ বেছি ঠাণ্ডা আছিল, সেইটোক বিটাৰলি কোল্ড বুলি কোৱা হৈছে। হি ৱাজ ড্ৰেছড ৰেগলি। সি ফটা চিটা কাপোৰ পিন্ধিছিল, ৰেগলি। হি ৱাজ চিভাৰিং। সি কঁপিবলৈ আৰম্ভ কৰিছিল, সি কঁপিছিল। হি ৱাজ হাংগ্ৰি টু। তাৰ বৰ ভোকো লাগিছিল। হিজ মাদাৰ ৱাজ ভেৰি চিক। তাৰ মাকৰ বৰ অসুখ আছিল। হি কেম আউট ইন চাৰ্চ অফ ফুড। সি আহাৰ বিচাৰি ওলাই আহিছিল। বাট হি হেড নট বিন এবল টু গেট এনি। কিন্তু তেওঁ একো পাবলৈ সমৰ্থ হোৱা নাছিল। এতিয়া প্ৰথম পেৰাগ্ৰাফটোত আমি পালোঁ যে এটা 6 বছৰীয়া ল'ৰা ৰাস্তাত অকলে অকলে খোজকাঢ়ি গৈ আছিল। সেইদিনা বহুত বেছি ঠাণ্ডা আছিল। সি ফটা কাপোৰ পিন্ধিছিল, কঁপিবলৈ আৰম্ভ কৰিছিল, তাৰ ভোকো লাগিছিল, তাৰ মাকৰ নৰিয়া টান অসুখ হৈছিল আৰু সি খাবলৈ কিবা পায় নেকি বিচাৰি ওলাই আহিছিল, কিন্তু সি একো খাবলৈ পোৱা নাছিল। অল অভাৰ দেয়াৰ ৱাজ এ ফেষ্টিভ মুড। সেইদিনাখন উৎসৱমুখৰ এটা পৰিৱেশৰ সৃষ্টি হৈছিল। দ্য ডে ৱাজ দ্য এভ অফ খ্ৰীষ্টমাছ। কাৰণ সেইদিনটো আছিল খ্ৰীষ্টমাছৰ আগদিনা। দ্য ৰোড ছাইড শ্বপছ ৱেৰ ফুল অফ কালাৰফুল ড্ৰেছেছ, বিউটিফুল টয়জ, বেলুনছ, খ্ৰীষ্টমাছ ট্ৰিজ, গল্ডেন পেপাৰ্ছ, প্লেণ্টি অফ ফুড এণ্ড ড্ৰিংকিং আইটেমছ। সেইদিনা ৰাস্তাৰ কাষৰ দোকানবিলাক বহুত ৰং বিৰঙৰ কাপোৰেৰে ফুল হৈ আছিল। ধুনীয়া ধুনীয়া পুতলা, বেলুন, খ্ৰীষ্টমাছ ট্ৰি আছিল, গল্ডেন ৰঙৰ পেপাৰ আছিল, কিছুমান খাদ্য আছিল আৰু তাত কিছুমান পানীয় আছিল। ড্ৰিংকিং আইটেমছ মানে জুলীয়া কিছুমান, যেনে ধৰা ড্ৰিংকছ, যিকোনো টাইপৰ ড্ৰিংকছ আছিল। হি উইছড, সি আশা কৰিছিল, হি কুড গেট ছাম ফুডছ ফৰ হিম এণ্ড হিজ মাদাৰ, যে সি অলপমান আহাৰ হয়তো খাবলৈ পাব আৰু সি অলপমান মাকলৈ লৈ যাব। দ্য বয় ৱাজ হোপফুল। ল'ৰাটো বৰ আশাবাদী আছিল। অফ গেটিং ছাম ফুড, অলপ আহাৰ পাম বুলি সি আশাবাদী আছিল। হি ৱাকড এলং দ্য ষ্ট্ৰীট এনজয়িং দ্য থিংছ ডেট এট্ৰেক্টেড হিজ আইজ। যিবিলাক ৰাস্তাৰ কাষৰ মোহনীয় বস্তুবিলাকে তাৰ মনটো আকৰ্ষণ কৰিছিল, তাৰ চকুত ভাল লাগিছিল, সি সেইবিলাক উপভোগ কৰি কৰি গৈ আছিল। হি চ এ বিগ হল উইথ ৱালছ অফ গ্লাছেছ। সি এটা হল ঘৰ দেখিছিল যিটো গ্লাছেৰে বন্ধ আছিল। হি পিপড, সি জুমি চাইছিল। থ্ৰ' দ্য গ্লাছ, গ্লাছখনেদি ভিতৰলৈ জুমি চাইছিল। এণ্ড চ আৰু দেখিছিল ছাম চিলড্ৰেন অফ হিজ এইজ, তাৰ বয়সৰ কিছুমান ল'ৰা ছোৱালীয়ে প্লেয়িং টুগেডাৰ, খেলি আছিল। অল অফ দেম ৱেৰ নাইচলি ড্ৰেছড, সকলোৱে বৰ ধুনীয়াকৈ কাপোৰ পিন্ধিছিল। দেয়াৰ ৱেৰ নিট এণ্ড ক্লিন এণ্ড জয়ফুল, তেওঁলোক বৰ চাফ চিকুণ আৰু আনন্দপূৰ্ণ মনোভাৱেৰে আছিল। নিট এণ্ড ক্লিন মানে চাফ চিকুণতা, আৰু জয়ফুল আনন্দ মনেৰে আছিল। ছাডেনলি, হঠাতে, হিজ আইজ কট চাইট অফ ভেৰাইটিজ অফ কেকছ, চুইটছ, আলমণ্ডছ, ফ্ৰুইটছ এণ্ড কালাৰফুল ড্ৰিংকছ। হঠাতে তাৰ চকু এঠাইলৈ পৰিল আৰু য'ত আছিল কেক, মিঠাই, এলমণ্ড, ফল মূল আৰু যিকোনো কালাৰফুল ড্ৰিংকছ আছিল, হঠাৎ তাৰ চকু তালৈ পৰিছিল। হিজ মাউথ ৱাজ ফিল্ড উইথ ৱাটাৰ, তাৰ মুখত পানীৰে ভৰি পৰিল। সি ভাবিলে, ইফ আই কেন এণ্টাৰ দ্য হল, মই যদি হলটোৰ ভিতৰলৈ সোমাব পাৰিলোহেঁতেন, আই উইল গেট ছামথিং টু ইট, মই খাবলৈ কিবা অলপ পালোহেঁতেন। দ্য হেল্পলেছ চাইল্ড ক্ৰেপ্ট ফৰৱাৰ্ড, এই অসহায় ল'ৰাটোৱে, ক্ৰেপ্ট মানে বগুৱাবাই যোৱা, সি আগলৈ বগুৱাবাই গ'ল। অপেন দ্য চাইজেবল ড'ৰ, আৰু দুৱাৰখন মুখ ঠেলি দিলে। উইথ হিজ চেকি হেণ্ডছ, তাৰ কঁপি থকা হাতকেইখনেৰে দুৱাৰখন ঠেলা মাৰি দিলে। এণ্ড ৱেণ্ট ইন চাইলেণ্টলি, আৰু মনে মনে সোমাই আহিল। হি গট কনফিউজ, তাৰ খেলি মেলি লাগি গ'ল, কনফিউজ হৈ গ'ল। এণ্ড ডিড নট ন' হোৱাট টু ডু ইনচাইড, সিনো ভিতৰত কি কৰিব সেই বিষয়ে সি একোৱেই গম পোৱা নাছিল। আজিলৈ তোমালোকৰ পাঠটোৰ এইখিনিলৈকে পঢ়িলোঁ। যিখিনি আমি পঢ়িলোঁ সেইখিনি ভালকৈ পঢ়ি চাবা, টান টান শব্দবিলাকৰ অৰ্থ লিখিবলৈ চেষ্টা কৰিবা। ইয়াৰ পিছৰ কালাংশত আমি তাৰ পিছৰখিনি আলোচনা কৰিম।
আজিলৈ সময় হৈ আহিল তোমালোকৰ মাজৰ পৰা ইমানতে বিদায় লৈছোঁ নমস্কাৰ